এই যে কণ কণ ল'ৰা ছোৱালীখিনি দেখিছে, ইয়াতে সৰু ডাঙৰ চব আছে। তেওঁলোকৰ আজি বহুত ফূৰ্তি। তেওঁলোকে আজি টাইকোৱাণ্ডো যিখিনি শিকি আছিলে তাৰ আজি তেওঁলোকে এক্সাম হ'ল। এক্সামৰ পিছতে তেওঁলোকে আজি গ্ৰীণ বেল্ট পাইছে আৰু হোৱাইট বেল্টখিনিয়ে আপোনাৰ য়েল্ল' বেল্ট পাইছে। আৰু তেওঁলোক বহুত সুখী, তেওঁলোক বহুত আনন্দ। আজি তেওঁলোকৰ কাৰণে এটা আনন্দৰ দিন। তেওঁলোকে এয়া এক্সাম তেওঁলোকে দি আছে। ছাৰে তেওঁলোকক এক্সাম লৈ আছে গ্ৰুপত 4-5জনকৈ। তাৰপিছত তেওঁলোকৰ লাহে লাহে এক্সামৰ পিছতে তেওঁলোকৰ বেল্ট পৰিধান হ'ব, তাৰপিছতে তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। কিন্তু কথাটো হ'ল, তেওঁলোকে যে এয়া শিকিছে, তেওঁলোকে এয়া কৰিছে, তেওঁলোকৰ কাৰণে এটা গৌৰৱৰ কথা। কাৰণ আজি যিটো সময়ত মানে বৰ্তমান সময়ত এই সৰু সৰু ল'ৰা ছোৱালীবিলাক যিটো কণ্ডিশ্যনত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ, মদ ভাঙৰ প্ৰতি আসক্ত হৈ, নিচাযুক্ত বস্তুৰ প্ৰতি তেওঁলোক বেছি আসক্ত হৈ তেওঁলোক নিজে নিজে ধ্বংসৰ পথত আগবাঢ়িছে। কিন্তু এই ল'ৰা ছোৱালীসকল সেই পথত নগৈ তেওঁলোকৰ এটা সুস্থ জীৱন, এটা সুস্বাস্থ্যকৰ তেওঁলোকৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোক ওলাই আহিছে। আৰু তেওঁলোকে গৈ গৈ আজি প্ৰায় এটা বছৰেই 1-1.5 বছৰ প্ৰায় সম্পূৰ্ণ হৈছেহি আৰু তেওঁলোকৰ এই কোৰ্চটো কৰি আছে। তেওঁলোকে ল'ৰা ছোৱালী আৰু সমানে তেওঁলোকে আগবাঢ়ি গৈ আছে। প্ৰতি 4 মাহৰ মূৰে মূৰে তেওঁলোকে বেল্ট পাই গৈ আছে আৰু খুব ধুনীয়াকৈ কৰিছে। তেওঁলোকে কামবিলাক কৰি যাব বুলি তেওঁলোকো প্ৰতিজ্ঞাবদ্ধ যে আজিকালি ল'ৰা ছোৱালী সমানেই, ল'ৰাতকৈতো ছোৱালী বেছি আপোনাৰ গুৰুত্ব দিব লাগে এই ক্ষেত্ৰত। কাৰণ ছোৱালীৰ প্ৰতি মানে আজিকালি প্ৰতিটো ক্ষেত্ৰতে ধৰ্ষণৰ নিচিনা এটা জঘন্য কাণ্ড তেওঁলোকৰ লগত হয়। আৰু সেই গতিকে তেওঁলোক নিজকে নিজে সুৰক্ষা দিবৰ কাৰণে এই মানে আপোনাৰ প্ৰশিক্ষণ ভাগ লোৱাটো খুবেই জৰুৰী। মোৰ বোধে তেওঁলোকে এইটো ছোৱালীসকলে শিকক আৰু ছোৱালীসকলে নিজেই নিজক সুৰক্ষা দিয়াটো অতি জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত। আৰু তেওঁলোকেও সেইকাৰণে মানে এই বিষয়ত আগবাঢ়ি আহিছে। কণ কণ ল'ৰা ছোৱালীও আছে, ডাঙৰো আছে। তেওঁলোকে এই ভাগ কৰিছে। এয়া গ্ৰীণ বেল্ট পাইছে, গ্ৰীণ বেল্ট তেওঁলোকক পৰিধান কৰিছে। আৰু য়েল্ল' বেল্ট আছে 5জন আৰু গ্ৰীণ বেল্টে বেছি। আৰু তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত যথেষ্ট সহায় হ'ব বুলি মই ভাবোঁ। এতিয়া আমি চাৰ্টিফিকেট প্ৰদান কৰিম। এয়া হ'ল গৌৰী শইকীয়া, এয়া লিজা বৰা। লিজা বৰাৰ পিছতেই আহিছে এয়া জিম্পী বৰা। জিম্পী বৰা, তাই বৰ ধুনীয়া খেলে। এয়া হ'ল ইনামুল। তাৰপিছত এয়া হ'ল মানসজ্যোতি বৰা। এয়া হ'ল বৃষ্টিন্ন বৰা।
বিস্তীৰ্ণ বৰাৰ পিছতেই আহিছে ময়ূৰ কৃষ্ণ বৰা। ময়ূৰ কৃষ্ণৰ পিছতেই মৃন্ময় কুমাৰ বৰা। মৃন্ময় কুমাৰ বৰা। কোলা ড্ৰেছ পিন্ধি থকাজন তেওঁলোকৰ কোচাৰ লোহিত হৰিজন। এয়া হ'ল ধীমান বৰা। ধীমান বৰা। এয়া হ'ল চহানা বেগম। পল্লৱজ্যোতি বৰা। পোহৰ শইকীয়া। এয়া হ'ল মেঘৰঞ্জন শইকীয়া। পৰিস্মিতা দাস। পৰিস্মিতা দাসৰ পিছতেই আহিছে ৰেহান খান। একেবাৰে টিকলি যেন লগা ভাল খেলে, খেলি আছে তেওঁ। গ্ৰীণ বেল পাইছে এওঁলোকে। এয়া হ'ল আদৰ্শস্মিতা শইকীয়া, গ্ৰীণ বেল্ট। গ্ৰীণ বেল্ট শিৱামণি বৰা। চাৰ্টিফিকেট পাই আছে তেওঁলোকে। এয়া হ'ল আমাৰ পৰিমইনা ভাৰতী নন্দা বৰা। ভাৰতী নন্দা গ্ৰীণ বেল্ট পালে। তাৰপিছত আহিল নিকিতা বৰা, গ্ৰীণ বেল্ট পাইছে। আৰু এয়া হ'ল চহানা বেগম, ৰিজমা আলম, তেওঁ য়েল্ল' বেল্টটো পাইছে। ৰিজমা আলমে। ইয়াৰ পিছত আহিছে যোগেশ বৰা, তেওঁ য়েল্ল' বেল্টটো পাইছে। যোগেশ বৰা। ইয়াৰ পিছত পাইছে ভায়লিনা শৰ্মা। ভায়লিনা শৰ্মা, তেওঁ য়েল্ল' বেল্ট পাইছে। আৰু বৰ্তমান চাৰ্টিফিকেট দিয়া আমাৰ কাম সমাপ্ত হৈছে।